নমস্কাৰ অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। ডাক্তৰ দীপ কুমাৰ ৰয় যোৰহাট মেডিকেল কলেজৰ এজন প্ৰসিদ্ধ চিকিৎসক। কেৱল চিকিৎসা সেৱাৰ লগতে জড়িত থকাই নহয়, তেখেত এজন সামাজিক মনৰ ব্যক্তি। সমাজখনক আন্তৰিকতাৰে ভাল পায় তেওঁ। জন্মসূত্ৰে গুৱাহাটীৰ ডক্টৰ ৰয় ডাঙৰীয়াই কৰ্মসূত্ৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত হৈ ৰঞ্জন ৰশ্মি বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি বিভাগীয় মুৰব্বী হিচাপে চিকিৎসা মহাবিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে সদায় চেষ্টা কৰি আহিছিল। কৰ্মৰত অৱস্থাত ডক্টৰ ৰয় ডাঙৰীয়া যোৰহাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ অনুষ্ঠানসমূহৰ লগত লাগি থাকি সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল। ডক্টৰ ৰয় ডাঙৰীয়া জড়িত হৈ থকা যোৰহাটৰ অন্যতম এক সামাজিক সাংস্কৃতিক অনুষ্ঠান হ'ল সাংস্কৃতিক বিকাশ কেন্দ্ৰ কুশল কোঁৱৰ পথ যোৰহাট। সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ মুখ্য উপদেষ্টা হিচাপে দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা ডক্টৰ দীপ কুমাৰ ৰয় ডাঙৰীয়াক চৰকাৰী নিয়ম অনুসৰি গুৱাহাটীলৈ বদলি কৰা হৈছে। ৰয় ডাঙৰীয়াই অনুষ্ঠানসমূহলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক বিকাশ কেন্দ্ৰয়ো আজি স্থানীয় বিলিয়েন্স একাডেমীৰ প্ৰাংগণত ডক্টৰ দীপ কুমাৰ ৰয় ডাঙৰীয়াৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে, য'ত উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধ্যক্ষ ডাক্তৰ সৌৰভ বৰকটকী ডাঙৰীয়া, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধীক্ষক ডাক্তৰ মানৱ গোহাঁই ডাঙৰীয়া, ৰঞ্জন ৰশ্মি বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ ৰূপম ভূঞা ডাঙৰীয়া, শল্য চিকিৎসক ডাক্তৰ অনাদিত আছা ডাঙৰীয়া, কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি দেৱজিৎ বৰদলৈ ডাঙৰীয়াৰ লগতে অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট ব্যক্তি। আহক অনুষ্ঠানটোৰ কিয়দাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কৰ্মকৰ্তাই তেখেতক আজৰি আনিবলৈ অনুৰোধ জনাইছোঁ। এয়া অসমীয়া এখন খোলা গামোচা। ধন্যবাদ। মানৱজ্যোতি বৰদলৈ। এখন ফুলাম গামোচাৰে আদৰিবৰ বাবে আমাৰ প্ৰণৱ বৰদলৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ সভাপতি শ্ৰী জীৱন চক্ৰৱৰ্তীদেৱ, আমাৰ কমিটিৰ জন্মলগ্নৰ পৰা জড়িত মুখ্য উপদেষ্টা অধ্যাপক দীপ কুমাৰ ৰয় ডাঙৰীয়া, আমাৰ আমন্ত্ৰিত অতিথি যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষ ডাক্তৰ সৌৰভ বৰকাকতিদেৱ, যোৰহাট মেডিকেল কলেজৰ বৰ্তমান ৰঞ্জন ৰশ্মি বিভাগৰ ভূঞাদেৱ আৰু আমাৰ কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী কমিটিৰ সভাপতি শ্ৰী দেৱজিৎ বৰদলৈদেৱকে প্ৰমুখ্য কৰি উপস্থিত আমাৰ সমিতিৰ সকলো ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে যে আজি অনুষ্ঠান লাগি অনুষ্ঠিত কৰাত আপোনালোকৰ মই যেনেধৰণে আহ্বান কৰিছিলোঁ আপোনালোকে আহ্বান ৰক্ষা কৰি আজি অনুষ্ঠানত উপস্থিত হৈছে। আজি আমাৰ সভাখনৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ প্ৰথমতে হ'ল আমাৰ পূজা কমিটিখনত প্ৰথমৰ পৰা আমাৰ জড়িত হৈ থকা অধ্যাপক ডক্টৰ দীপ কুমাৰ ৰয় ডাঙৰীয়াই আমাৰ চাকৰিৰ কৰ্মসূত্ৰে তেখেত গুৱাহাটীলৈ বদলি হৈ যোৱাত আমাৰ মাজত থাকি তেওঁ যিখিনি সহায় সাৰত মুখ্য উপদেষ্টা সেই মানুহজনকো আপোনালোকে চিনাকি হ'ব পাৰিব আৰু তেখেতক আমি এতিয়া সৰু সম্বৰ্ধনা জনাবৰ কাৰণে আজি সভাখনি আহ্বান কৰিছোঁ। আৰু সেই মানুহে আৰু এটা কথা মোক কয় যে পঢ়াত তুমি মাটিখিনি কৰা, কিবা পইচা লাগিলে ক'বা মই দিম, তুমি মাটিখিনি আমাৰ কমিটিৰ নামত কৰা। আজি সেই মানুহজন কৰ্মসূত্ৰে আমাৰ মাজৰ পৰা যাবলৈ ওলাইছে আৰু তেখেতৰ আমাৰ অনুষ্ঠান পাতি ইমান আন্তৰিকতা আছিল। তেখেতৰ ইয়াত একোটা ঘৰো নাছিল, তেওঁৰ ঘৰ গুৱাহাটী, সুদূৰ গুৱাহাটীৰ পৰা ইয়াত কৰ্মসূত্ৰে আহিছিলে। ডক্টৰ দীপ কুমাৰ ৰয় ছাৰ, মঞ্চৰ উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত বহি থকা অতিথি। এখন গ্ৰন্থত মই পঢ়িছিলোঁ পৃথিৱীত 3টা দান আছে। মই সেই দান আমাৰ যেতিয়া সম্পাদক মহোদয়ে কথাখিনি কৈ আছে পৰাগ দাই বা ফুটু দাই,
তেতিয়া মই এটা কথা মনত পৰিছে, এখন গ্ৰন্থত পঢ়িছিলোঁ পৃথিৱীত 3টা দান আছে। সেই দানকেইটাৰ বিষয়ে মই অকণমান প্ৰথম আৰম্ভণিতে মই এইটো আৰম্ভ কৰিব লৈছোঁ। যে কৈছে যে প্ৰথম কৈছে যে মানে কন্যা দান, সেইটো এটা ডাঙৰ দান। দ্বিতীয়তে কৈছে যে পিণ্ড দান, সেইটো আৰু এতিয়া মানৱবোৰলৈ কৈছে যিটো অভয় দান, সেইটোৱে আমাক যথেষ্টখিনি উৎসাহিত কৰিছিলে। গুৱাহাটীৰ পৰা অহা এজন মানুহ ইয়াত চাকৰি কৰি গুৱাহাটীলৈ অহা যোৱা কৰি প্ৰত্যেক সপ্তাহতে যে আকৌ আহে, তাৰ পিছতো মানুহে যে ইমান আপোন কৰি ল'ব পাৰে, সেইটো কিন্তু সঁচাকে এটা অতি লেখত ল'বলগীয়া কথা। আমাৰ ডাক্তৰসকলক যদি কোনোবাই নিজৰ বুলি আপোন কৰি ল'ব পাৰে, 50% of the problem is over. 50% প্ৰব্লেম শেষ হৈ তাতেই শেষ হৈছে। মই এই কথাটো এইকেইদিন দীপদাক লৈ পেলাই মিটিং চিটিং হৈছে 2-এখন কলেজৰ ভিতৰত, মই সকলোকে সেইটো কথাই কওঁ যে মানুহৰ পৰা আন্তৰিকতা যদি কোনোবাই পায়, মানুহৰ আন্তৰিকতা যদি কোনোবাই পায়, বহুত কাম খুব সহজতে সমাধান হৈ যায়। সেই বস্তুটো মই দীপদা আমাতকৈ ডাঙৰ দেই, মোতকৈ যথেষ্ট ডাঙৰ। ইনফেক্ট দীপদাৰ লগৰ মানুহে মোক পঢ়াইছিলেও, কিন্তু দীপদাক দীপ দাদা বুলিয়ে মাতি থাকে। প্ৰথম মেডিকেল কলেজখন আৰম্ভ হোৱাৰ দিনৰ পৰাই আছে দাদা। তাৰপিছতে এতিয়া ইনফেক্ট যাবলৈ ওলাইছে, যাবলৈ ওলোৱা কাৰণে মই বেয়া পোৱা নাই। এইটো বয়সত মানুহ গুৱাহাটীলৈ আপ ডাউন কৰি থকা একো ভাল কথা নাই। বাইদেউ থাকে তাত, পৰিয়াল থাকে তাত, ঘৰ আছে তাত, কণ্টিনিউৱাছলি নিয়মতে তেখেতক আগতেই দিব লাগিছে ইয়াৰ পৰা। আল্টিমেটলি তেখেত এতিয়া যাবলৈ ওলাইছে, গুৱাহাটীলৈ গৈছে, নিজৰ ঘৰলৈ গৈছে, ভাল হৈছে। এইটো বয়সত ঘৰত থকাটো অতি প্ৰয়োজন, কিন্তু আমাৰ বেয়া লাগিব ডেফিনেটলি। দিবলৈ ওলাইছোঁ, এইটো সঁচাকৈ দুখৰ কথা, সঁচাকৈ উল্লেখযোগ্য হৈ ৰ'ব। তেখেতৰ নতুন পথৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ সুস্বাস্থ্য হওক। ধন্যবাদ। একাক্ষাৰী অনুষ্ঠান সাংস্কৃতিক বিকাশ মঞ্চৰ এই সন্ধ্যাৰ অনুষ্ঠিত হোৱা সভাত আজিৰ সভাৰ সভাপতি মহোদয়, যোৰহাট মেডিকেল কলেজৰ সন্মানীয় অধ্যক্ষ মহোদয়, অধীক্ষক মহোদয় আৰু আজিৰ সভাৰ আমাৰ সম্বৰ্ধিত আমাৰ শ্ৰদ্ধাৰ সন্মানীয় ধন্যবাদ জনাইছোঁ আপোনাক, আপোনাৰ আৰু এটা কথা আগৰ বক্তাই কৈ গ'ল আমাৰ দেখা যায় আমাৰতো চাকৰিবিলাক ট্ৰান্সফাৰ যেতিয়া কেতিয়াবা আমি ক'তো যাবলগীয়া হ'লে বেলেগ বেলেগ জেগালৈ এটেচমেণ্ট মানে সমাজত কিবা কাম ছাৰে কৰি আছে, কম মানুহে কৰা দেখিছোঁ মই নিজৰ। এতিয়া আমাৰ প্ৰিন্সিপাল ঘৰ ইয়াত, মোৰো শহুৰৰ ঘৰ ইয়াতে গোলামুখত, যিয়ে নহওক ছাৰ গুৱাহাটীৰ পৰা ইয়াত যেনেদৰে জড়িত হৈছিলে, সকলোৰে মাজত বিলীন হৈ গৈছিলে, এনেকুৱা উদাহৰণ সম্পাদক আগবাঢ়িছে। ইয়াৰ পাছতে পুলি বাইদেৱে এখন চেলেঞ্জাৰ লৈ ওলাইছে। ইয়াৰ পাছতে এটি স্মাৰকে আমাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰণৱ বৰদলৈ ডাঙৰীয়াক মই স্মাৰক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ এটি স্মাৰকেৰে তেখেতক আদৰণি জনাইছে। সাংস্কৃতিক বিকাশ কেন্দ্ৰ মুখলপোৱাৰ পথ, যোৰহাট, সন্মানীয় অধ্যাপক ডাক্তৰ দীপ কুমাৰ ৰয়দেৱলৈ সম্বৰ্ধনা পত্ৰ। কিমান আন্তৰিকতা থাকিলে মানুহে মানুহক ইমান ভাল পাব পাৰে নাজানো। পৰা সগৌৰৱেৰে দায়িত্ব পালন কৰি সসন্মানেৰে বিদায় ল'বলৈ পোৱাটো আপোনাৰ জীৱনৰ এক কৃতিত্ব। বৰ্ণিল জীৱনৰ এই স্বৰ্ণিল পৰিক্ৰমাত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজতো হাস্যৰসেৰে আমাৰ সৈতে অতিবাহিত কৰা প্ৰতিটো মধুৰ মুহূৰ্ত সজীৱ হৈ থাকিব চিৰদিন চিৰকাল। স্বভাৱতে শান্ত অমায়িক হাঁহিমুখীয়া এক অনন্য ব্যক্তিৰ অধিকাৰী আপুনি।
চিকিৎসা মহাবিদ্যালয় তথা আমাৰ কুশল কোঁৱৰপথ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগিৰ প্ৰতিষ্ঠা কালৰে পৰা থকা আপোনাৰ অপৰিসীম অনুৰাগ আমাৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব। সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ ক্ষেত্ৰত আপোনাৰ অপৰিসীম অনবদ্য অৱদান চিৰস্মৰণীয়। সৃজনৰ তাৰণাত প্ৰতিভাৰ কৰ্ষণেৰে সংস্কৃতিৰ বৰণীয়া পথাৰত ৰুই গ'ল অনেক ফচল। উল্লেখযোগ্য যে কুশল কোঁৱৰপথ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগিত আপোনাৰ অৱদান অতিকৈ স্মৰণীয়, এক সুকীয়া অনুৰাগ। এক ধনাত্মক প্ৰত্যাহ্বানেৰে আপোনাৰ কৰ্মজীৱনৰ বিভিন্ন সময়ত আপোনাৰ জীৱনত আহি পৰা চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন প্ৰত্যাহ্বানৰ সময়বোৰত আপোনাৰ যি সাহস আৰু উৎসাহ সেয়া আমাৰ সকলোৰে আদৰ্শ হৈ ৰ'ব। যি চেনেহৰ জৰিয়তে বান্ধি ৰাখিছিল আমাক সকলোকে, সেয়া ধৰি ৰাখিম হৃদয়ত কেতিয়াও পাহৰিব নোৱাৰাকৈ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ স্বৰ্ণীল ইতিহাসত অধ্যাপক ডাক্তৰ দীপ কুমাৰ ৰয় ছাৰৰ জিলিকি থাকিব চিৰকাল চিৰদিন। ইতি শ্ৰদ্ধাৰে সভাপতি জীৱন চক্ৰৱৰ্তী আৰু সম্পাদক পৰাগ কুমাৰ শৰ্মা। তেখেতৰ হাত চাপৰিৰে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ হৃদয়ত আছে তেখেত সদায়। অনুষ্ঠানটোত উপস্থিত বিশিষ্ট অতিথিসকলৰ লগতে সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ বিষয়ববীয়াসকলে ডাক্তৰ দীপ কুমাৰ ৰয় ডাঙৰীয়াই যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেলৰ লগতে অঞ্চলস্থ সামাজিক অনুষ্ঠানসমূহলৈ আগবঢ়োৱা বৰঙণিৰ সম্পৰ্কত আলোকপাত কৰি তেখেতক অভিনন্দন জ্ঞাপন কৰে। সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি জীৱন চন্দ্ৰ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত আঁত ধৰে সম্পাদক পৰাগ কুমাৰ শৰ্মা আৰু সাংস্কৃতিক সম্পাদক ভাস্কৰ বৰপূজাৰী ডাঙৰীয়াই। অনুসন্ধানৰ তৰফৰ পৰাও ৰয় ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।